নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ তামুলপুৰ ডিষ্ট্ৰিক্টত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সামৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ উত্তৰসমূহৰ বিষয়ে। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ লগতে বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া, খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ এ, বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে উদযাপন কৰা হয়। আমি জানো যে বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। কুৱেশ্যন নম্বৰ বি, ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা ডেছ চনত আৰম্ভ হয়। ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিল 1962 চনত। কুৱেশ্যন নম্বৰ চি, এডৱাৰ্ড লি থৰ্ণ্ডাইকে প্ৰৱৰ্তন কৰা প্ৰচেষ্টা আৰু ভুল পদ্ধতিক শিক্ষণৰ ডেছ তত্ত্ব বুলিও কোৱা হয়। ইয়াক কোৱা হয় সংযোগবাদ তত্ত্ব বুলি, সংযোগবাদ তত্ত্ব। কুৱেশ্যন নম্বৰ ডি, অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খনৰ নাম কি? অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়খন হৈছে কটন কলেজিয়েট স্কুল। কুৱেশ্যন নম্বৰ ই, জনসংখ্যাৰ শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ ডেছে দাঙি ধৰিছিল। জনসংখ্যাৰ শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ আলভা মিৰ্ডালে দাঙি ধৰিছিল। কুৱেশ্যন নম্বৰ এফ, এজন ছাত্ৰই এটা অংক বহুবাৰ চেষ্টা কৰি নিজেই সমাধান কৰিবলৈ সক্ষম হ'ল। এই প্ৰক্ৰিয়াত ডেছ পদ্ধতিৰ দ্বাৰা সমৰ্থিত। এই প্ৰক্ৰিয়াটো প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ দ্বাৰা সমৰ্থিত, কিয়নো তেওঁ বাৰে বাৰে চেষ্টা কৰি অৱশেষত সক্ষম হ'ল। এইবাৰ এটা বাক্যত উত্তৰ দিয়া, কোন চনত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল? মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিছিল 2001 চনত। কুৱেশ্যন নম্বৰ 8, সংবেদনাত্মক স্মৃতি কাক বোলে? উত্তৰটো হ'ব, ইন্দ্ৰিয়ৰ প্ৰয়োগেৰে যি স্মৃতি লাভ কৰা হয় তাকে সংবেদনাত্মক স্মৃতি বোলা হয়। ইন্দ্ৰিয় মানে আমাৰ পঞ্চেন্দ্ৰিয় বা 5টা ইন্দ্ৰিয়কে বুজোৱা হৈছে। কুৱেশ্যন নম্বৰ আই, ভাৰতবৰ্ষত ক'ত প্ৰথম মুক্ত বিদ্যালয় আৰম্ভ কৰা হৈছিল? মুক্ত বিদ্যালয় ভাৰতবৰ্ষত প্ৰথমে আৰম্ভ কৰা হৈছিল উত্তৰ প্ৰদেশত। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ জেলৈ। সামূহিক ৰাশিৰ পৰা তৃতীয় চতুৰ্থক নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা। সূত্ৰটো হ'ব L+3n/4 - CUMF/FP × I। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ কে, দূৰ শিক্ষা কি? দূৰ শিক্ষা হৈছে এবিধ শিক্ষা আহৰণৰ প্ৰক্ৰিয়া বা পদ্ধতি, যি বিদ্যালয়ৰ চৌহদত শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ এল, অভিজ্ঞতাৰ ফলত নতুন আচৰণ শক্তি বৃদ্ধি বা পুৰণি আচৰণ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষণ আখ্যা দিব পাৰি। এই উক্তিষাৰ কোনে কৈছিল? এই উক্তিষাৰ কৈছিল স্মিথে। কুৱেশ্যন নম্বৰ এম, পাশ্চাত্যমুখী প্ৰতিৰোধ কি? পাশ্চাত্যমুখী প্ৰতিৰোধ মানেনো কি? যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন বিষয়ৰ শিক্ষা লাভ কৰিবলৈ যত্ন কৰা হয়, তেতিয়া দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি কৰে। সেয়াই হৈছে পাশ্চাত্যমুখী প্ৰতিৰোধ। কুৱেশ্যন নম্বৰ এন, শিক্ষণৰ মৌলিক অনুবন্ধন বা তত্ত্বৰ স্ৰষ্টা কোন আছিল? শিক্ষণৰ মৌলিক অনুবন্ধন বা তত্ত্বৰ স্ৰষ্টা আছিল আইভান পেভলভ। এইবাৰ কুৱেশ্যন নম্বৰ অ'লৈ, ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণীকোঠাত বা শ্ৰেণীকক্ষত গঢ় লয়। এই উক্তিটো কোনে আগবঢ়াইছিল? এই উক্তিটো আগবঢ়াইছিল কোঠাৰী আয়োগে বা 1964 চনৰ যিখন শিক্ষা আয়োগ গঠন কৰা হৈছিল সেইখনে। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। মোৰ ভিডিঅ'সমূহে যদি তোমাক অকণমান হ'লেও মূল্য দিব পাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা।
পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।